নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল চিএম ছাৰে এটা ডাঙৰ আপডেট আপোনালোকক দি দিলে EDA 3.0 যি নতুন ভেকেঞ্চি আছে ২৬,৫০০টা তাৰ ওপৰত চিএম ছাৰে এটা নতুন আপডেট আহি গ'ল চিএম ছাৰে কি আপডেট দিছে লগতে আপোনালোকে কেনেদৰে পঢ়া শুনা কৰিব পাৰিব বা আপোনালোকৰ EDA 3.0 ক্ষেত্ৰত কেনেদৰে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰাব লগতে EDA 3.0 সম্পৰ্কে অভাৰভিউ জনোৱা হ'ব সো ভিডিঅ'টো শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব চিএম ছাৰে কি আপডেট দিছে মই আপোনালোকক সেইটো শুনাই দিব বিচাৰিম তাৰ আগতে যদি আপোনালোকে ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে চিএম ছাৰে কি আপডেট দিছে মই আপোনালোকক শুনাই দিব বিচাৰিছোঁ আপোনালোকে চাই লওক প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ এডিআৰিৰ দ্বিতীয় সংস্কৰণৰ নিযুক্তি শেষ হ'ব আৰু নিশ্চিতভাৱে পৰৱৰ্তী সময়ত এডিআৰিৰ তৃতীয় সংস্কৰণ আপোনালোকে নিশ্চয় শুনিলে চিএম ছাৰে কৈছে যে EDA 3.0 অতি সোনকালে আহি আছে সো আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিলেহে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ বাবে আমাৰ টিমৰ তৰফে এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা আছে EDA 3.0 ক্ষেত্ৰত সো মই কোৰ্সটোৰ কথা জনোৱাৰ আগতে আপোনালোকক দুটা কথা ডিটেইলছ জনাই ল'ব বিচাৰিছোঁ প্ৰথম কথাটো হৈছে EDA 3.0 ক্ষেত্ৰত যদি আপোনালোকে কোৰ্সটো বাই কৰি লৈ পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো বুকছ পঢ়া বা বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই সকলোখিনি আমাৰ কোৰ্সৰ আন্ডাৰতে ষ্টাডি মেটেৰিয়েলছৰ পৰা আদি কৰি সকলোখিনি আমাৰ কোৰ্সৰ আন্ডাৰতে লাভ কৰিব পাৰিব সো আপোনালোকে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই আৰু এই কোৰ্সটো যদি আপোনালোকে বাই কৰি পঢ়ে তেন্তে আপোনালোকে 100% সিলেকশ্যন লাভ কৰিব পাৰিব এতিয়াটো সেকেন্ড যেটো কথা হয় হেতু হৈছে এই কোৰ্সটো বৰ্তমান আপোনালোকৰ বাবে 50% লিমিটেড টাইমৰ অফাৰ দি থকা হৈছে সো অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো শেষ হোৱাৰ আগতে আপোনালোকে বাই কৰি ল'ব লাগিব আৰু এতিয়া হেলু কেনেকৈ বাই কৰিব পাৰিব আমাৰ যেটো WhatsApp নম্বৰ স্ক্ৰিনত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে 9707829183 তাৰ আপোনালোকে WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক বাই কৰা প্ৰসেছ সম্পৰ্কে সকলোখিনি জনাই দিব সো WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে হ'ব কাৰণ আপোনালোকে কিবা জানিব লাগে কলো কৰি সুধি ল'ব পাৰিব এতিয়া হেলু এই কোৰ্সটো আন্ডাৰত আপোনালোকে কি লাভ কৰিব পাৰিব এই কোৰ্সটো আপোনালোকে দেখিব পাৰিছে EDA 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেস কোৰ্স 2026 এণ্ড 2027 ইয়াত দেখিব পাৰিছে 10000 কুৱেশ্যন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইসিস লাভ কৰিব পাৰিব সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিশ গ্ৰামাৰ হওক সকলোখিনি সাবজেক্ট আপোনালোকে লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে যে কোৰ্সটো বাই কৰিলে পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন সো নিজকে পৰীক্ষা কৰি চাবৰ বাবে ইয়াত আপোনালোকে কি লাভ কৰিব টেষ্ট পেপাৰ লাভ কৰিব পাৰিব 10-12 খনৰ ওপৰত আৰু লগতে আপোনালোকে যিখিনি আগতে এক্সাম হ'ল তাৰ ক্ষেত্ৰত আপোনালোকে যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ এনসাৰ জৰে সেইখিনি এই কোৰ্সটোৰ আন্ডাৰতে আপোনালোকে লাভ কৰিব পাৰিব সো সকলোখিনি ডিটেইলছ আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে সো এই কোৰ্সটো আপোনালোকে যে বাই কৰি ল'ব বিচাৰে আপোনালোকে বাই কৰি ল'ব পাৰে আৰু এই কোৰ্সটো বাই কৰি লৈ পঢ়াৰ পিছত বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই আৰু ভালদৰে যে কোৰ্সটো বাই কৰি লৈ পঢ়ে তেন্তে আপোনালোকে 100% সিলেকশ্যন লাভ কৰিব পাৰিব যদি আপোনালোকে ভালদৰে পঢ়া শুনা কৰে কোৰ্সটোৰ আন্ডাৰত আৰু কোৰ্সটো বৰ্তমান আপোনালোকৰ 50% অফাৰ দিয়ে আছো লিমিটেড টাইমৰ কাৰণে সো কোৰ্সটো বাই কৰিলে পঢ়া শুনা ষ্টাডি কৰিব পাৰে আৰু বাই কৰিবৰ কাৰণে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত আপোনালোকে দেখিব পাৰিছে 9707829183 তাৰ আপোনালোকে WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে তাৰ পিছত আপোনালোকে বাই কৰি ল'ব পাৰিব এতিয়া হেলু ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছো আপোনালোকৰ যিখিনি ভেকেন্সি বা কি হয় সকলোখিনি কথা আপোনালোকে নিশ্চয় শুনিলে যে চিএম ছাৰে কি ঘোষণা কৰিছে EDA 3.0 ৰ ক্ষেত্ৰত যে আপোনালোকৰ যি অতি সোনকালে আপোনালোকৰ EDA 3.0 ভেকেন্সি তৃতীয় সংস্কৰণৰ কাম আৰম্ভ কৰিম বুলি কৈছে সো আপোনালোকৰ বেছি দিন সময় নাই সো বেছি দিন সময় মানে কি এতিয়া আপোনালোকৰ পঢ়া শুনা কৰিব উপযুক্ত টাইম আৰু আপোনালোকে নিশ্চয় গম পায় এক্সামসমূহ 4-5 মাহৰ ভিতৰত এক্সামসমূহ পাতি দিয়ে সো বেছি টাইম দেৰি কৰি নাথাকে সো এতিয়াৰ পৰা আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰিব লাগিব তেতিয়াহে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব নহলে আপোনালোকৰ EDA 1.0 অথবা EDA 2.0 দৰে আপোনালোকে থাকি যাব সো এতিয়াৰ পৰা পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক প্ৰপাৰ আপোনালোকে ষ্টাডি কৰক সো প্ৰপাৰ ষ্টাডিৰ পৰা এতিয়াৰ পৰা পঢ়া শুনা ষ্টাৰ্ট কৰিলে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এতিয়াৰ পৰা প্ৰপাৰ ষ্টাডি বা পঢ়া শুনা কৰিব কেনেকৈ কৰিব তাৰ সম্পূৰ্ণ সিলেবাস কমপ্লিট সিলেবাস অল সাবজেক্ট অল টপিক কভাৰ কৰি আমাৰ যেটো কোৰ্স প্ৰস্তুত কৰি উলিওৱা আছে সেই কোৰ্সটো আপোনালোকে বাই কৰি ল'ব পাৰে আৰু কোৰ্সটো যদি বাই কৰি পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ে তেন্তে যদি ভালদৰে কোৰ্সটো আন্ডাৰত পঢ়ে তেন্তে আপোনালোকে 100% সিলেকশ্যন লাভ কৰিব পাৰিব কিয়নো সেই কোৰ্সটো আন্ডাৰত সকলোখিনি অল সাবজেক্টৰ পৰা আদি কৰি অল টপিকৰ পৰা আদি কৰি কমপ্লিট সিলেবাস কভাৰ কৰি বনোৱা হৈছে সো এই কোৰ্সটো বাই কৰি পঢ়িলে বেলেগ কোনো বুক বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই সকলোখিনি আমাৰ কোৰ্সৰ আন্ডাৰতে লাভ কৰিব সো বাই কৰিবৰ কাৰণে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত
দেখিব পাৰিছে 9707829180 তাত আপোনালোকে হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ব এতিয়ালৈ মই ডিটেইলছত আপোনালোক জনাম বুলি যে কৈছিলোঁ আপোনালোকৰ এডিআৰ ক্ষেত্ৰত এডিআৰ 3.0 যিটো কোৱা হয় আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এডিআৰ 3.0 বিশেষকৈ অসমৰ যিটো প্ৰত্যক্ষ নিযুক্তি তাৰ আণ্ডাৰত আপোনালোকৰ এক্সামসমূহ পতা হয় বিশেষকৈ ইয়াত দুই ধৰণৰ থাকে আপোনালোকৰ কেটেগৰী এটা হৈছে গ্ৰেড 3 আৰু এটা হৈছে গ্ৰেড 4 আৰু গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকৰ তিন ধৰণৰ থাকে এটা হৈছে 12 পাছ এটা হৈছে ডিগ্ৰী পাছ লেভেলৰ আৰু এটা আপোনালোকৰ থাকিব 12 আপোনালোকৰ যিটো ড্ৰাইভাৰৰ ক্ষেত্ৰত বাকী গ্ৰেড 4 ক্ষেত্ৰত এটা হ'ব 8 পাছ আৰু এটা হ'ব 10 পাছ মানে এই যিটো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হয় তাৰ ক্ষেত্ৰত যিটো তৃতীয় সংস্কৰণ আহিবলৈ গৈ আছে এইখিনি ক্ষেত্ৰত যদি আপোনালোকে মিনিমাম 8 পাছ কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব আৰু যদি মিনিমাম আপোনালোকে মেক্সিমামৰ কোনো কথা নাই মিনিমাম যদি 8 পাছ কৰিছে তেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰিব তেতিয়াৰ পৰা সমূহ আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰি দিব পাৰিব চ' পঢ়া শুনাসমূহ এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো আপোনালোকৰ দিনক দিনে কাট অফটো হাই হৈ গৈ আছে তাৰ মেইন কাৰণটো হৈছে আপোনালোকৰ এক্সাম লেভেলটো টাফ হৈছে মানে কেণ্ডিডেটৰ সংখ্যা বেছি হৈছে আৰু এক্সামৰ ওপৰত বেছি আশা কৰিছে মানে এটা যিটো স্বচ্ছ নিকা নিযুক্তি হয় ন চ' সকলোৱে এই এক্সামটো দিবলৈ চেষ্টা কৰে চ' সেইকাৰণে আপোনালোকৰ কাট অফটো বেছি হাই হ'বলৈ গৈ আছে চ' আপোনালোকৰ এক্সাম লেভেলটো অলপ টাফ হ'বলৈ গৈ আছে চ' সিমানে আপোনালোকে পঢ়া শুনাটো আপোনালোকে নিজকে বেছি প্ৰিপেয়াৰ কৰিব লাগিব আৰু আপোনালোকে কমপ্লিট চিলেবাছ কভাৰ কৰিব লাগিব আৰু যিমান আৰু গোটেইখিনি প্ৰিভিয়াছ যিখিনি কুৱেশ্যন পেপাৰ আছে সেইখিনি ষ্টাডি কৰিব লাগিব আৰু মক টেষ্ট লগাব লাগিব টেষ্ট পেপাৰৰ ক্ষেত্ৰত আৰু চিলেবাছ ৱাইজত আপোনালোকে পঢ়িব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু ইয়াত কিছুমান মই আপোনালোকক স্ক্ৰীনত ডিটেইলছ দেখাইছোঁ ডিটেইলছখিনি আপোনালোকে চাই যাব পাৰে সেই ডিটেইলছৰ মতে আপোনালোকে আগতে যিখিনি এক্সাম পেটাৰ্ণ বা আগতে যিখিনি হৈছিল তাৰ ওপৰত ডিপেণ্ড কৰি এইখিনি দিয়া হৈছিলে চ' ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে চ' তাৰ কাৰণে আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক আৰু তাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰলৈকে জেনেৰেলি হয় তাৰ লগত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব SC SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWBD ক্ষেত্ৰত 10 বছৰকৈ আৰু পোনপ্ৰথমে আপোনালোকে কি কৰিলে পোনপ্ৰথমে আপোনালোকে কমপ্লিট যিখন চিলেবাছ সেইখন বুজিব লাগিব চিলেবাছত বুজিবলগীয়া মেইন কথাখিনিয়ে হৈছে কি ছাবজেক্ট আছে সেইটো ফাৰ্ষ্ট টাইম আপোনালোকে জানিব লাগিব তাৰপিছত আপোনালোকে জানিব লাগিব চিলেবাছৰ যিখিনি ছাবজেক্ট আছে ছাবজেক্টৰ আণ্ডাৰত কিমানখিনি টপিক আছে সেইখিনিও আপোনালোকে জানিব লাগিব সেই টপিকৰ আণ্ডাৰত কি ছাব টপিক পৰিব সেইখিনি জানিব লাগিব আৰু সেই ছাব টপিকৰ ওপৰত কনচেপ্ট ৱাইজত পঢ়িব লাগিব পঢ়াৰ পিছত আপোনালোকে নিজকে সেই তাৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেইখিনি আপোনালোকে চাব লাগিব তেনেদৰে আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰিব লাগিব আৰু আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটোত আপোনালোকে তেনেদৰে কৰা হৈছে গোটেইখিনি আপোনালোকৰ ছাব টপিক ৱাইজত যিখিনি কুৱেশ্যন আহিব পাৰে বা যেনেকুৱা ধৰণৰ কি আহিব পাৰে বা সেই সকলোখিনি আপোনালোকৰ টপিক ৱাইজত এনালাইচিছৰ পৰা আদি কৰি সকলোখিনি আমাৰ কোৰ্চটোৰ আণ্ডাৰতে আপোনালোকে উপলব্ধ পাব চ' কোৰ্চটো যদি বাই কৰিলে পঢ়া শুনা ষ্টাডি কৰি দিয়ে তেন্তে বেলেগ কোনো বুক বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই আৰু কোৰ্চটো ভালদৰে যদি পঢ়ে তেন্তে আপোনালোকে 100% চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কাৰণ সেই কোৰ্চটো আপোনালোকে এটা বহুত ভাল কোৰ্চ বেষ্ট কোৰ্চ আপোনালোকে ৰিভিউবিলাক নিশ্চয় দেখিছে মানুহে বহুত ভাল পাইছে এই কোৰ্চটো চ' এইখিনি আপোনালোকৰ এটা বহুত অপৰচুনিটি হয় যিহেতু আপোনালোকে যদি আপোনালোকে এডিআৰ এক্সাম দিম বুলি ভাবি আছে বা চিলেকশ্যনসমূহ লাভ কৰিম বুলি ভাবি আছে তেন্তে এই পঢ়া শুনা ষ্টাৰ্ট কৰি দিব পাৰে এতিয়াৰ পৰাই চ' মই যি হিচাপত পঢ়া শুনা কৰিবলৈ হৈছে সেই হিচাপত যে পঢ়া শুনা কৰি দিয়ে তেন্তে আপোনালোকে 100% চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু অফাৰটো আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে চ' কোৰ্চটো যদি বাই কৰিব বিচাৰে তেন্তে আমাৰ হোৱাটছএপত মেছেজ কৰিলে হ'ল আমি আপোনালোকৰ কোৰ্চটো প্ৰভাইড কৰি দিয়া হ'ব চ' হোৱাটছএপত মেছেজ কৰিবলৈ আপোনালোকে দেখিব আছে 9707829180 তাৰ আপোনালোকে হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে চ' সোনকালে গৈ বাই কৰি লওক যাতে আপোনালোকে চিলেকশ্যনসমূহ নিজেও লাভ কৰিব পাৰে চ' আজি ভিডিঅ' ইমান যদি লাইক কৰক